তো hey guys, welcome back to another video. So বরং কল লইলা এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হবন কল সো বৰং কল এটা সুখবৰ লৈ আহিলো এডিআৰই গ্ৰেড 3 যেটো এইচএস বা হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম সেই এক্সামটো অহাকালি হ'ব নিশ্চয় আপোনালোকে গমে পায় আৰু তাৰ বাবে যেটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন অলৰেডি আহিছে আৰু কেনেকৈ ডাউনলোড কৰিব লাগে সেই সম্পৰ্কে এটা অলৰেডি ভিডিও বনাইছো কিন্তু বহুতে কমেন্ট কৰি আছিল বা বহুতে কৈ আছিল যে গ্ৰেড 4 যেটো এডমিট কাৰ্ড বা আপোনালোকৰ ডিগ্ৰী লেভেলৰ যেটো গ্ৰেড 3 যেটো হেৰি আছে এডমিট কাৰ্ড হেইটো কেতিয়া হ'ব আৰু মানে এডমিট কাৰ্ডখন কেতিয়া ডাউনলোড কৰিব পাৰিব সো ফাইনালি আপোনালোকৰ কাৰণে নোটিছখন আহি গল বা নোটিফিকেশন আহি গল যে কেতিয়া আপোনালোকে এই গ্ৰেড 3 ডিগ্ৰী লেভেলৰ গ্ৰেড 3 যেটো পোষ্ট তাৰ যেটো এডমিট কাৰ্ড বা গ্ৰেড 4 যেটো ড্ৰাইভাৰৰ পোষ্টৰ আছিল সেই সমূহৰ যেটো এডমিট কাৰ্ড হেইটো কেতিয়া বা কেনেকুৱা ডাউনলোড কৰিব লাগিব সো তাৰ বাবে অফিচিয়েল নোটিছখন আহি গল তো জেন হক হেতু কৈ আছো তাৰ আগতে আপোনালোকক কৈ আছো যে যদি আমাৰ মিষ্টাৰ অসম ইউটিউব চেনেলটো আজি প্ৰথমবাৰ আছে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আমাৰ অলমোস্ট 1 লাখ সাবস্ক্ৰাইবাৰ হ'বৰে হ'ল তো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা জব ৰিলেটেড ভিডিও বিলাক পোৱাৰ বাবে সো প্লিজ সাবস্ক্ৰাইব কৰিব সো বনিমকলে ইয়াতে আপোনালোকে নিশ্চয় চাই আছে যে ডিগ্ৰী লেভেলৰ যেটো এডমিট কাৰ্ড তাৰ বাবে যেটো নোটিছ আছে হেতু যদি অফিচিয়ালি আপোনালোকে যদি চাব বিচাৰে তেতিয়া আপোনালোকে সেৱা অনলাইন org তাতে গৈ আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে এনেকুৱা পেজত আহি যাব আৰু ইয়াতে আহিলে চাব যে নোটিছ ৰিগাৰ্ডিং ডাউনলোডিং এডমিট কাৰ্ড ফৰ দা এক্সামিনেশ্যন টু বি হেল্ড অন 29 September 2024 ডিগ্ৰী লেভেল এণ্ড এইচএস লেভেল তো অলৰেডি তো এইচএস লেভেল যেটো হেৰি আছিল গ্ৰেড 3 হেতু তো অলৰেডি আমি ডাউনলোড কৰিলো ইয়াতে আহি মানে যেটো এডমিট কাৰ্ড হেতু কিন্তু এই যেটো আহিছে ইয়াতে ক্লিক কৰিলে আপোনালোকে চাব পাৰিব যে 29 তাৰিখত যেটো এক্সাম হ'ব তাৰ যেটো এডমিট কাৰ্ড হেতু ইয়াতে কেতিয়া ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন ইয়াতে চাব যে দিয়া আছে ইন দা কনস্টিটিউশন টু বি এডভাইসমেন্ট জানে ইয়াতে মেইনলি কথাবিলাক কৈ আছো ইয়াতে ডিগ্ৰী লেভেল এণ্ড এইচএস লেভেল ইয়াতে ডিগ্ৰী লেভেলৰ যেটো ব্যাচেলাৰ ডিগ্ৰী আৰু ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট সো তাৰ যেটো এডমিট কাৰ্ড সেই বস্তুটো মানে পৰীক্ষাটো আপোনালোকৰ হ'ব 29 তাৰিখত সানডে মানে দুটা হ'ব ড্ৰাইভাৰ পোষ্টৰ কাৰণে যেটো আৰু লগতে কম্পিউটাৰ থকা ডিগ্ৰী লেভেল বা ডাইৰেক্ট ডিগ্ৰী লেভেল যেনেকুৱা আছিল হেতু তো 29 তাৰিখত এক্সাম হ'ব আৰু এইচএসএলসি যেটো ড্ৰাইভাৰৰ হেতু ইয়াতে 29 তাৰিখত তো ইয়াৰ বাবে যেটো আপোনালোকৰ এডমিট কাৰ্ডখন এটা চাব যে 11টা বজাত আহিব অহাকালি সোমবাৰে যে 16 তাৰিখ 9 মাহ 2024 এই যে অহা সোমবাৰ যে আছে অহা সোমবাৰত আপোনালোকে 11টা মান বজাত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে সেই সম্পৰ্কে মই ভিডিও বনাই দেখাই দিম তো এইটো আসলে গুড নিউজ আপোনালোকৰ কাৰণে যে গ্ৰেড 4 বা গ্ৰেড 3 ডিগ্ৰী লেভেলৰ যেটো এডমিট কাৰ্ড হেতু আপোনালোকে সোমবাৰে দিনৰ 11টা মান বজাত অৰ্থাৎ ৰাতিপুৱা 11টা মান বজাত আপোনালোকে ডাউনলোড কৰিব পাৰিব তো এইটো আসলে ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ অসম ইউটিউব চেনেল নতুন প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সময়কাল আজিলৈকে মানে বাই জয় অসম